নগাঁও সুন্দৰ ষ্টেডিয়াম ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ হৈ উঠিছে টেবুল টেনিছ আৰু বেডমিণ্টন খেলাৰ বাবে আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলে যুৱক যুৱতীসকলে সুবিধা পাব মই পুনৰবাৰ নগাঁৱৰ ক্ৰীড়ামন্ত্ৰী ৰাইজ আৰু এই নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত আটাইকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ অক্লান্ত প্ৰচেষ্টাত নগাঁৱৰ বহুবিলাক নতুন নতুন কাম নতুন নতুন কৰ্মযজ্ঞ আদি সমাপন হৈছে আৰু ই নিশ্চয় আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় মই ৰূপক শৰ্মা ডাঙৰীয়াক আজি বহুকেইদিনৰ পৰা কৈ আহিছোঁ যে নগাঁও ষ্টেডিয়ামখনত আমি চেগা সুৰক্ষা কৰি বিভিন্ন কনষ্ট্ৰাকশ্যন কৰাৰ কাৰণে ইয়াৰ যিটো নান্দনিক ৰূপ সেই নান্দনিক ৰূপটো প্ৰতিফলিত হোৱা নাই আমি ৰাজ্য চৰকাৰৰ পৰা এবাৰতে যি লাগে পুঁজি যোগান ধৰি নগাঁও ষ্টেডিয়ামখনৰ সকলো অৰ্ধনিৰ্মিত প্ৰকল্প আৰু ষ্টেডিয়ামৰ গেলাৰীসমূহ কাভাৰ্ড গেলাৰী কৰি সুন্দৰ কৰি নগাঁও ষ্টেডিয়ামখনক সজাই পৰাই তুলিবলৈ মই আহ্বান জনাম আৰু নগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যালয় আদি সম্পূৰ্ণ এবাৰতে ধুনীয়াকৈ বনাই 40 কোটি খৰচ হয় 50 কোটি খৰচ হয় 60 কোটি খৰচ হয় যি খৰচ হয় এবাৰতে সুন্দৰ কৰি নগাঁও ষ্টেডিয়ামখন আমি বনাব লাগে আৰু তাৰ বাবে মই ৰূপক শৰ্মা ডাঙৰীয়াক ইনিচিয়েটিভ ল'বলৈ আহ্বান জনাম টকা পইচাৰ অসুবিধা নহ'ব ৰাজ্য চৰকাৰে যি কৰিব লাগে কৰি দিব পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ সভাত উপস্থিত ৰাজেন গোহাঁই ডাঙৰীয়া গৌতম বৰা ডাঙৰীয়া সকলোকে পুনৰবাৰ মই শুভেচ্ছা জনাইছোঁ কেইবাগৰাকীও খেলুৱৈ প্ৰাক্তন খেলুৱৈ আমাৰ মাজত উপস্থিত আছে নগাঁৱৰ ক্ৰীড়াৰ সৈতে জড়িত বহুকেইজন পুৰুষা ব্যক্তি ইয়াত আজি উপস্থিত আছে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰণি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ